বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত আজি পঞ্চম বিটিয়াৰ শান্তি দিৱস আমি এই কাছিকটা যি খেল প্ৰাংগণ আছে ইয়াত আমি অনুষ্ঠিত কৰিছোঁ। দিনজোৰা কাৰ্যসূচীৰে পতাকা উত্তোলনৰ কাৰ্যসূচী অলৰেডি হৈ গ'ল। ইয়াৰ পিছত আমাৰ উপেন ব্ৰহ্মৰ আমি পুষ্পাঞ্জলি অৰ্পণ কৰিছোঁ, শ্বহীদসকলক আমি শ্ৰদ্ধাঞ্জলি জনাইছোঁ। আৰু এই বিটিয়াৰ শান্তি দিৱস, সেই দিৱস উপলক্ষে আমি ইয়াত মানে 10 কেজি কেক আমি এতিয়া কাটি পেলাই সেই দিৱস আমি উদযাপন কৰিছোঁ। অলপ পিছত আমাৰ আলোচনা চক্ৰ হ'ব। উপেন ব্ৰহ্মৰ যি বিশ্ব দৰবাৰত বড়ো জাতিক প্ৰতিষ্ঠা কৰা যি সংকল্প আৰু যি সপোন, এইটো বাস্তৱত ৰূপায়িত কৰিবৰ কাৰণে সকলো দিশত শিক্ষা, অৰ্থনীতি বা আমাৰ সমাজ জীৱন, আমাৰ যি স্বকীয় জাতীয় স্বাভিমান আৰু এই সকলো দিশ আমি আগুৱাই নি পেলাই কেনেকৈ আমি বিশ্ব দৰবাৰ প্ৰতিষ্ঠা কৰিম তাৰ কাৰণে আমাৰ আলোচনা চক্ৰ ৰাখিছোঁ। এই চেকত মই পোনপ্ৰথমে আমাৰ শ্বহীদসকলক মই শ্ৰদ্ধাঞ্জলি জনাইছোঁ। আৰু উপেন ব্ৰহ্মৰ যি বড়ো জাতিক যি প্ৰতিষ্ঠা কৰা যি তেওঁৰ সপোন আছিল আৰু তেওঁ যি আমাক এটা বাট দেখুৱাই থৈ গৈছে, তাৰ কাৰণে মই তেখেতৰ যি আত্মাৰ চিৰশান্তিৰ বাবে মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আপোনালোকে সকলোৱে জানে 2027 চনৰ আজিৰ দিনটোতে ভাৰত চৰকাৰ, অসম চৰকাৰ, নিখিল বড়ো ছাত্ৰ সন্থা, UBPO আৰু NDBৰ 4টা সশস্ত্ৰ সংগ্ৰামী ফৌজ একেলগে ম্যানমাৰ, ভূটান ডিজিগনেটেড কেম্পত থকা আৰু জেলত থকা সকলোৱে একত্ৰিতভাৱে শান্তি আৰু অধিক যি BTC, সেই BTCক সম্প্ৰসাৰণ কৰি ইয়াৰ যি ক্ষমতা, মোৰ অটনমি, ইয়াৰ যি বৰ্তমানৰ যিখিনি চিট আছে সেইটো মানে অধিক মানে বঢ়াই পেলাই আৰু লগতে ইয়াৰ যি অধিকাৰ, পাৱাৰ এণ্ড ফাংচন ডিপাৰ্টমেণ্ট বঢ়াই মোৰ অটনমি, মোৰ ফাইনেন্সিয়েল যি ক্ষমতা, সেই সকলো এটা চিন্তা ৰাখি পেলাই সেই চুক্তিটো কৰা হৈছিল। আৰু বিটিআৰত বাহিৰত থকা বড়োসকলৰ কাৰণে বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিল আজি সেই চুক্তিৰ যোগেদি আমি পাবলৈ সক্ষম হৈছে। তো ইয়াৰ কাৰণে বিগত 40টা বছৰ সশস্ত্ৰ সংগ্ৰাম, নিখিল বড়ো ছাত্ৰ সন্থাৰ আন্দোলন, BLT আন্দোলন আৰু NDBৰ আন্দোলনত 5000ৰো অধিক শ্বহীদ হৈ গ'ল। শ্বহীদৰ বিনিময়ত আমি 3টা চুক্তি পালোঁ, BSc পালোঁ, BTC পালোঁ আৰু বিটিআৰ শান্তি চুক্তি আমি পাবলৈ সক্ষম হৈছোঁ। আৰু এতিয়াৰ পৰা আমাৰ সংকল্প হ'ব যে উপেন ব্ৰহ্মৰ যি সপোন আছিল বিশ্ব দৰবাৰত, যি আত্মনিয়ন্ত্ৰণৰ যি এটা আন্দোলনৰ যোগেদি আমি 3টা চুক্তি পালোঁ, এতিয়া আমি বিটিআৰ 6 শিডিউল, বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিল, কাৰ্বি আংলঙত থকা বড়োসকলৰ যি অধিকাৰৰ কথা, সকলো দিশটো চালি জাৰি চাই আমি ভাষা, আমাৰ যি কলা সংস্কৃতি, ৰীতি নীতি, আমাৰ শিক্ষা, আমাৰ আৰ্থ সামাজিক সকলো দিশত আগুৱাই লৈ যাই পেলাই বড়ো জাতিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব লাগে। আৰু যোৱা 15 আৰু 16 নৱেম্বৰত 2024 নতুন দিল্লীত বড়োলেণ্ড মহোৎসৱৰ যোগেদি প্ৰধানমন্ত্ৰীৰ উপস্থিতিত আমি সেই যি এটা আদৰ্শ, সেই আদৰ্শটো ভাৰতৰ বুকুত প্ৰতিষ্ঠা কৰিবলৈ আমি সক্ষম হৈছোঁ। আৰু বিটিআৰ শান্তি চুক্তিৰ যোগেদি বিটিআৰত এতিয়া শান্তি ঘূৰি আহিছে। ইয়াত বড়ো অনাবড়োৰ কোনো এতিয়া পৰিৱেশ নাই। ইয়াত 30টা জাতীয় দল সংগঠন নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত একেলগে আমি কাম কৰি আছোঁ। ইয়াৰ ভূমি, ইয়াৰ সামাজিক, অৰ্থনৈতিক, শিক্ষা সকলো আমি সকলো জাতি জনগোষ্ঠীয়ে নিজ নিজ অধিকাৰ যাতে সাব্যস্ত কৰিব পাৰে, তাৰ কাৰণে কাৰো কোনো অধিকাৰ যাতে খৰ্ব নোহোৱাকৈ সকলোৱে একত্ৰিতভাৱে শান্তিৰে আমি আগুৱাই যাব পাৰোঁ। আৰু আজি শান্তি প্ৰতিষ্ঠা হোৱা এই 5টা বছৰত আমি সকলো জাতি জনগোষ্ঠীয়ে সাহসেৰে খুব মানে উদ্যমেৰে সকলোৱে জীৱন যাপন কৰিব পাৰিছে। সেয়া এই বিটিআৰ শান্তি চুক্তিৰ বৈশিষ্ট্য, সেইটো এটা নিদৰ্শন। আৰু কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ। চুক্তি স্বাক্ষৰকাৰী দল সংগঠনক ধন্যবাদ জনাইছোঁ, স্বাক্ষৰকাৰী নেতাক ধন্যবাদ জনাইছোঁ। আৰু এই চেকত মই আহ্বান জনাম যে আধৰুৱা হৈ থকা যিখিনি শান্তি চুক্তিৰ দফাসমূহ যাতে আখৰে আখৰে কেন্দ্ৰীয় ৰাজ্য চৰকাৰে ৰূপায়ণ কৰে আৰু খুব দায়বদ্ধতাৰে সময় সাপেক্ষে তেওঁলোকে টাইম বাউণ্ড ইমপ্লিমেণ্টেশ্যনৰ যি কথা কৈছিল এইটো যাতে সম্পন্ন কৰে। আৰু জেলত থকা NDB, ৰঞ্জন দৈমাৰী আৰু আন নেতাসকলক 60ৰ পৰা 66 জন তেওঁলোকে আছে, তেওঁলোকক যাতে মুকলি আকাশত এৰি দিয়ে, তাৰ কাৰণে আমি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক আহ্বান জনাইছোঁ। ধন্যবাদ।